আমি দলগাঁওবাসী ৰাইজক জনাব বিচাৰিছোঁ যে আমাৰ 21 জুনত এটা ডেট দিছিল। সেই ডেট মতে আমি 20 জুনৰ ৰাতিত আমাৰ সেক্ৰেটাৰী ছাৰে আৰু দলগাঁও সমষ্টিৰ দলগাঁও সমজিলাৰ CDC ছাৰে আমাৰ ডেটটো নাকচ কৰে। নাকচ কৰাৰ পিছত পুনৰাই আকৌ আমাৰ 2 জুলাইত এটা ডেট দিয়ে। সেই ডেট মতে সময় আছিল 11 বজাত। আমি 11 বজাত আমাৰ মেম্বাৰবিলাক ভিতৰত সোমাইছোঁ। সোমোৱাৰ পিছত আমি এটা হল ৰুমত আমি শপত পাঠ ল'ম বুলি এটা সিদ্ধান্ত লৈছোঁ। সেই সিদ্ধান্তটো আমাৰ দলগাঁৱৰ CDC ছাৰে গোপাল শৰ্মা ছাৰে মানা নাই। তেওঁ এটা ৰুমত ভোট ল'ম বুলি যাই পিনে কৈছে সি ভোট ল'ব। আমি সেইটো মানা নাই। আপুনি ভোট লওক। প্ৰথমতে যিটো গণতন্ত্ৰ, আমাৰ ৰাইজে ভোট দি দৈপাম পঞ্চায়তত প্ৰতিনিধি হিচাপে জিকাই পঠাইছে। আমি 10জন মেম্বাৰৰ ভিতৰত আমি কাক ছাপোৰ্ট কৰিম, কাক সভাপতি বনাম, সেইটো আমাৰ 10জন মেম্বাৰৰ দায়িত্ব। সেই দায়িত্ব হিচাপে আমি 6জন মেম্বাৰে হাসিনা বেগমক আমি প্ৰস্তাৱ কৰিছিলোঁ আৰু বাকী 5জন মেম্বাৰে সমৰ্থন কৰিছিলে। আৰু সেই হিচাপত আমি এখন কোডৰ এভিডিপি আছিল। সেই এভিডিপিবিলাক আমি CDC ছাৰক ছাবমিট কৰি দিছিলোঁ। তথাপিও CDC ছাৰে মানা নাই। এটা ৰুমত ভোট ল'ব, বেলেগ এটা ৰুমত বাকচ থাকিব আৰু বেলেগ এটা ৰুমত কাউণ্টিং হ'ব। আমি কৈছোঁ সেইটো নহ'ব। গণতন্ত্ৰ প্ৰক্ৰিয়াত ভাৰতৰ ভিতৰত যেটো ভোট হয়, যেটো অসমৰ MP বিলাকে দিয়ে, সাধাৰণ ৰাইজেও দিয়ে, এই প্ৰক্ৰিয়াত ভোট হ'ব লাগে। আচলতে যেনেকৈ এটা ৰুমত ভোটটো চিক্ৰেট হওক, আমি চিক্ৰেট ভোটটো মানিছোঁ। কিন্তু ভোটটো চিক্ৰেট হ'ব, বাকচটো সকলোৰ সন্মুখত থাকিব লাগে। ভোটটো চিক্ৰেট দি পিনে ভোটটো দি পিনে আহি পিনে বাকচত পেলাব, সেইটো এটা ৰুমত হ'ব লাগে। কিন্তু CDC ছাৰে নামানাৰ কাৰণে আমি সহি কৰিবৰ কাৰণে আমাক জোৰ জবস্তি কৰিছে, ভাবুকি দিছে। আমি সেই ভাবুকি মানা নাই, আমি তাতে চিগনেচাৰ কৰা নাই। আমি কৈছোঁ আপুনি গণতন্ত্ৰ প্ৰক্ৰিয়াৰ মাধ্যমে যেনে ধৰণৰ সাধাৰণ ৰাইজে ভোট দিয়ে আমাক নিৰ্বাচন কৰিছে, তেনেকুৱা প্ৰক্ৰিয়াত তেনেকুৱা মাধ্যমে আপুনি ভোট লওক। আমি আপোনাক লগত আছোঁ আৰু আপোনাৰ সেইটো দায়িত্ব পালন কৰক। আপুনি দলগাঁও সমজিলাৰ এটা ভাৰপ্ৰাপ্ত বিষয়া, আপোনাৰ যোগ্যতাত আপুনি চাকৰি পাইছে। আমি আপোনাক সন্মান কৰোঁ, আপোনাৰ সন্মান কৰোঁ। আপুনি যিটো দায়িত্ব লৈছে, আপোনাৰ দায়িত্ব আপুনি পালন কৰক। আৰু দৈপাম পঞ্চায়তৰ ৰাইজৰ যিটো সপোন আছে, দুৰ্নীতি মুক্তি কৰি এখন ভাল সভাপতি বনাই পঞ্চায়তখন ভালভাৱে পৰিচালন কৰিব, উন্নতি ফালে আগুৱাই লৈ যাব, শিক্ষাৰ ফালে আগুৱাই লৈ যাব, সেইখিনি সুবিধা দিব লাগে। আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যাতে অসম চৰকাৰে এই দলগাঁও সমষ্টিৰ ভাৱে অলপ গুৰুত্ব দিয়ে, নিজে দৃষ্টিগোচৰে এইটো তদন্ত কৰি আৰু CDC ছাৰে যিটো দুৰ্নীতি কৰি আছে, দলগাঁও সমষ্টিৰ বিধায়কৰ লগত এটা গোপন বুজাবুজি আছে, আমি শুনা পাই আছো। সেইটো যাতে নহয়, উচিত তদন্ত কৰি যাতে মেম্বাৰে বিচাৰে মতে যাকে সভাপতি পাতিব বিচাৰে সেইজনকে পাতিবলৈ দিয়ক আৰু সঠিক ভোট লৈ আৰু মেম্বাৰৰ যিটো সিদ্ধান্ত ল'ব এই জনপ্ৰতিনিধি, সেই সিদ্ধান্তটো আপুনি মানিব লাগে আৰু তাৰ মতেই ভোট হৈ দৈপাম পঞ্চায়তৰ ৰাইজৰ আশা আকাংক্ষা তেওঁ